হাই গাইজ, স্বাগতম জানাইছোঁ মোৰ অন্য এটা ইউটিউব ভিডিঅ'লৈ। আগতে যিকেইটা ভিডিঅ' বনাইছোঁ গোটেইকেইটা ভিডিঅ'ত আপোনালোকে মৰম বেছি ভাল লাগছে। মই ইউটিউবাৰ নহয়, তথাপিও আপোনালোকৰ ওচৰত এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰোঁ সৰু সৰু টপিকক লৈ। যোৱাকালি এটা ভিডিঅ' দিছোঁ, আপোনালোকে সেই ভিডিঅ'টো চাব। আজিৰ যিটো ভিডিঅ' হ'ব যাই আছে একেবাৰে ধামাকা ভিডিঅ' হ'ব, আপোনালোকে একেবাৰে শেষলৈ ভিডিঅ'টো চাই থাকিব। গাইজ, মোৰ লগত এজন ল'ৰা আছে, সি ক্ৰিকেট খেল চাই খুব বেছি ভাল পায়। তাক মই আজি কেইটামান খেলৰ বিষয়ক লৈ কেইটামান প্ৰশ্ন কৰিম। তোমাৰ ফেভাৰাইট প্লেয়াৰজনৰ নাম কি? কোহলি। বিৰাট কোহলি। বিৰাট কোহলি কোনটো টিমত আছে IPL-ত? RCB। তোমাৰ ফেভাৰাইট টিম কোনটো? RCB। তুমি ধোনীক ভাল নাপাওঁ নেকি? হয় নেকি? হয় নেকি? বুঢ়া নেকি? হয় নেকি? ক'ত দেখিছ তুমি? মোবাইলত দেখিছ? ক্ষমা উঠছি নেকি? তোমাক মই এটা প্ৰশ্ন কৰোঁ, তোমাৰ ফেভাৰাইট প্লেয়াৰজনৰ নাম কি? ধোনী। ধোনীৰ এনে কি ভাল লাগে তোমাৰ? ষ্টাম্পিং ভাল লাগে। আৰু বেটিং চোৱা না নাই? ধোনী কোনটো টিমত আছে IPL-ত? চেন্নাই ছুপাৰ কিংছ। তুমি কোহলিক ভাল নাপাওঁ নেকি? হয় নেকি? হয় নেকি? তুমি ক'ত দেখিছ লেভেল? মোবাইল দেখিছ? টিভিত দেখা নাই? তুমি ধোনীক ইমানে যদি ভাল পাওঁ, ধোনীক আৰু কি নামেৰে মাতে কচোন? মাই ভাই বুলি মাতে। বঢ়িয়া। তুমি কোহলিক ইমানে যদি ভাল পাওঁ, এবাৰ তুমি কচোন কোহলিক আৰু কি নামেৰে জনা যায়? কোহলিৰ ফেন হৈছে, কিন্তু কোহলি স্কুলত যাই ভাল পাওঁ না? ভাল পাওঁ। তুমি কবিতা মাতিব জানা না? এটা কবিতা মাতা চোদা, কবিতা এটা মাতা। এই বঢ়িয়া। এজন ভাইটি আহিছে, এই ভাইটিজনে ক'ৰবাত যাবলৈ ওলাই আছে। ক'ত যাবা তুমি? পথাৰলৈ যাবা। পথাৰত কি লৈ যাবা? জলপান লৈ যাবা। পথাৰত নিশ্চয় খেতি কৰি আছে, ভুই ৰুই আছে। বঢ়িয়া, তুমি যোৱা। এই গাইজ, ইহঁতে বিশেষ খেলাৰ কথা বিশেষ নাজানে। ইহঁতৰ লগত অলপ ধেমালি কৰিলোঁ। ভিডিঅ'টো যাতে একেবাৰে চিৰিয়াছলি নলয়, অলপ ধেমালি কৰিছোঁ। ভিডিঅ'টো শেষ হোৱা নাই, আৰু আছে, আৰু ভাল লাগিব ভিডিঅ'টো। আপোনালোকক আৰু কিবা কিবি নতুন বস্তু দেখুৱাই আছোঁ, গতিকে ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব। আজিৰ ভিডিঅ'টো অলপ দীঘল ভিডিঅ' হ'ব। গাইজ, এই মামা ভুজা সৰু থাকোঁতে কোনে খাইছিল? মই আজি এই দোকানখনত দেখি সৰু কালৰ কথা মনত পৰি গ'ল। সৰু থাকোঁতে তামাম খাইছিলোঁ। 1 টকাত 1 পেকেট পাইছিল। এতিয়াও আজি দেখি ভাল লাগি গ'ল, হঠাৎ দেখি ভাল লাগি গ'ল। গাইজ, দুপৰীয়া এতিয়া প্ৰায় 2মান বাজিছে। ঘৰত খুব বেছি গৰম, গতিকে বাহিৰৰ ফালে অলপ ওলাই আহিলোঁ। মানে ক'ত আহিছোঁ আপোনালোকক দেখুৱাই দিম। পথাৰত আহিছোঁ, চাব পাৰে আপোনালোকে পথাৰ। যিহেতু এতিয়া খেতিৰ বতৰ, গতিকে মানুহবিলাকে প্ৰায় খেতি আৰম্ভ কৰিছেই। এই কাষত আছে, এইটো এটা নদী। এই নদীৰ কাষত অলপ সময় ইয়াত জিৰণি লৈ আকৌ ঘৰলৈ যাম। ভাল লগা পৰিৱেশ এটা, ধুনীয়া বতাহ বলি আছে, চাব পাৰে। এটা শীতল পৰিৱেশ, ভাল লাগিছে ইয়াতে থাকি। গাইজ, আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল। ভিডিঅ'টোত যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে মাফ কৰি দিব। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।